মোৰ কথা হৈছে চাগে গোটৰ মহিলাসকলে ইতিমধ্যে শপত গ্ৰহণ কৰিলে নহয় জানো মই আপোনালোকক কাষত এটা ভিডিঅ' লগাই দিছোঁ আপোনালোকে ভিডিঅ'টো চাওক তাৰ পাছত মই ক'বলগীয়া কথাখিনি কৈ আছোঁ চাওকচোন ভিডিঅ'টো আমি সকলোৱে বিজেপি ভোট দিম আৰু যি আঁচনি দিছে আঁচনিবিলাক আমি সকলোৱে পাই আছোঁ আৰু ভৱিষ্যতলৈ নাই পোৱা আমি অৰুণোদয় পোৱাই নাই আমাৰ অৰুণোদয় দিম বুলি কৈছে নাই দিয়া নহয় আকৌ এতিয়া আমি সকলোৱে গোটৰ মানুহ সকলোৱে দিম আৰু তেওঁলোকে যিখিনি আমাক দিছে গম পালেনে আপোনালোকে কিবা গম যদি পোৱা নাই মই আপোনালোকক কৈ আছোঁ ৰ'ব আপোনালোকৰ তাত যিখন ন'টিছ গৈছিল সেই ন'টিছখন এনেকৈ গৈছিল চাগে সকলোৱে গমেই পায় ন'টিছখন যিসকলে পঢ়িছে ন'টিছখন মই কাষত লগাই দিছোঁ তথাপিও মই পঢ়ি শুনাইছোঁ 14তম ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ভোটাৰসকলৰ শপত গ্ৰহণ আমি ভাৰতীয় নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে নিৰ্ভয়ে তথা ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় ভাষা বা আন যিকোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ শপত ল'লোঁ এইটো 14তম ৰাষ্ট্ৰীয় ভোটাৰ দিৱস বুলি ওপৰত লিখা আছিল কিন্তু এই ন'টিছখন ক'ৰ পৰা আহিছিল ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা অহা বুলিতো ইয়াতে নাই লিখা কিন্তু ক'ৰ পৰা এইখন আহিছিল ক'তো কিন্তু উল্লেখ নাই একেখিনি কথাকে আপোনাৰ হিন্দীত লিখা আছে ইংৰাজীত লিখা আছে অসমীয়াতো লিখা আছে নিৰ্বাচনী আয়োগৰ ফালৰ পৰা তাৰ পৰা দিয়া বুলি এই ন'টিছখন লিখা আছে নেকি লিখা নাই গতিকে ক'ৰ পৰা আহিল এইখন ন'টিছ আৰু মই যে প্ৰথমত আপোনালোকক ভিডিঅ' ক্লিপটো দেখালোঁ আচলতে তেওঁলোকে এটা দলৰ নাম কৈছে এটা দলৰ নাম লৈ তেওঁলোকে শপত গ্ৰহণ কৰিছে আৰু এনেবোৰ যেতিয়া হয় তেতিয়া আমি ক'ৰবাত ভাবিবলৈ বাধ্য হওঁ যে ব্ৰেইনবোৰ কিনিব বিচৰা হয় নেকি টকাৰে ভোট কিনিব বিচৰা হয় নেকি কাৰণ তাতে তেওঁলোকে ডাইৰেক্ট আঁচনিৰ নাম লয় তেওঁলোকে দলৰ নাম লয় আপোনালোকে সকলোৱে গম পায় যে 25 জানুৱাৰী হৈছে নেশ্যনেল ভোটাৰ ডে নেশ্যনেল ভোটাৰ ডে সেইদিনাখন কাৰণ আমাৰ 2011 চনৰ 25 জানুৱাৰীৰ পৰা নেশ্যনেল ভোটাৰ ডে পালন কৰা হৈ আহি আছে তাতে লক্ষ্য উদ্দেশ্যটো হৈছে যিসকল 18 বছৰ 19 বছৰ 20 বছৰ যিসকল ল'ৰা ছোৱালী থাকে তেওঁলোকক সচেতন কৰোৱা ভোট কিয় দিব লাগে ভোট যে আমাৰ গণতান্ত্ৰিক অধিকাৰ সেই বিষয়ে তেওঁলোকক বুজোৱা তাৰ বাবে বিভিন্ন অনুষ্ঠান কৰিব পাৰে স্কুলৰ ৰেলী কৰিব পাৰে কলেজত গৈ কিনে সেই বিষয়ে মিটিং কৰিব পাৰে যাতে সজাগ হয় ল'ৰা ছোৱালীখিনিয়ে যাতে গম পায় যে তেওঁলোকে ভোট কি বস্তু তেওঁলোকে ভোট কিহৰ বাবে দিব লাগে সেই কথাখিনি তেওঁলোকক জনোৱাটো দৰকাৰ কিন্তু এনেকুৱা নহয় যে কোনোবা এটা দলৰ কথা তাতে আলোচনা নহয় তেওঁলোকৰ নিজৰ অধিকাৰ তেওঁলোকৰ যিটো গণতান্ত্ৰিক অধিকাৰ সেই গণতান্ত্ৰিক অধিকাৰৰ ওপৰতহে তেওঁলোকক বুজোৱা হয় সেইটোহে লক্ষ্য উদ্দেশ্য আৰু এই যি আমাৰ নেশ্যনেল ভোটাৰ ডে 25 জানুৱাৰী তাৰিখে পালন কৰা হয় 2011 চনৰ পৰা পালন কৰা হৈ আহি আছে তেতিয়াৰে পৰা এতিয়া নিৰ্বাচনৰ আগে যে এই যে শপত গ্ৰহণ যে হ'ল এই যে শপত গ্ৰহণ যে কৰিলে আচলতে কিহৰ বাবে এই শপত গ্ৰহণ হ'ল মই কথাখিনি এইটো কাৰণে কৈছোঁ যে যদি বেলেগ কিবা থাকিলে তেতিয়া মোৰ একো আপত্তি নাছিল কিন্তু আপত্তি এতিয়াও মোৰ বিশেষ কৰিবলগীয়া একো নাই আচলতে মই কিবা হয়তো ময়ো ভালকৈ গম নাপাব পাৰোঁ কিন্তু ওপৰত যিটো লিখা আছে 14তম ৰাষ্ট্ৰীয় ভোটাৰ দিৱস এতিয়াতো ভোটাৰ দিৱস এইখিনি সময়ততো নাই আৰু যি হৈ গৈছে আমাৰ ইয়াতে হৈছে ইফালে যদি হয় ওদালগুৰি ছাইডে যদি 9 তাৰিখে হৈছে আকৌ শিৱসাগৰ ডিব্ৰুগড় সেই ছাইডত আকৌ আপোনাৰ 10 তাৰিখে হৈছে কোনোবা ছাইডত আকৌ 11 তাৰিখে হৈছে আচলতে ইয়াৰ যিটো উদ্দেশ্য নেশ্যনেল ভোটাৰ ডেৰ যি উদ্দেশ্য যি লক্ষ্য উদ্দেশ্য বান্ধি দিছে সেইটো ক'ৰবাত উলংঘা কৰা যেন হোৱা নাইনে কাৰণ তাৰ উদ্দেশ্য কি আছিল উদ্দেশ্য আছিল এই ল'ৰা ছোৱালীসকলক তেওঁলোকক বুজোৱা তেওঁলোকে যাতে জানে তেওঁলোকৰ অধিকাৰৰ কথা সেইটো আছিল কিন্তু এতিয়া যদি কোনোবা এটা দলৰ নাম লৈ যেতিয়া প্ৰচাৰ কৰা হয় কোনোবা এটা দলৰ কথা যদি কোৱা হয় কাৰোবাৰ আঁচনিৰ কথা যদি ক'বলৈ যোৱা হয় তেতিয়াহ'লে নিশ্চয় যি আইন আছিল যি নিয়ম আছিল ভোটাৰ ডেৰ যিটো উদ্দেশ্যলৈ পালন কৰা হৈছিল সেই উদ্দেশ্যটোৱে ক'ৰবাত উলংঘ কৰা হৈ আছে হয়নে নহয় বাৰু আপোনালোকে কওকচোন কিহৰ বাবে হৈছে এই খেলিমেলিবোৰ কিহৰ বাবে এই খেলিমেলিবোৰ আৰম্ভ হৈছে আচৰিত লাগে গতিকে মই জানিব বিচাৰিছোঁ আচলতে এই ন'টিছখন আহিছে ক'ৰ পৰা আচলতে নিৰ্বাচনী আয়োগৰ ফালৰ পৰা যদি আহিল হয় তেতিয়া ক'ৰবাত লিখা থাকিল হয় কিন্তু মই জনাত এখনতো নিৰ্বাচনী আয়োগৰ ফালৰ পৰা অহা নাই গতিকে খেলিমেলি যেন লগা নাই নে গোটেই কথাবোৰ আৰু গমে পাইছে যে কেনেকুৱা হৈ আছে পৰিস্থিতি কাৰণ আপোনালোকে গছ কেইডাল পাইছিল গছৰ পুলি আপোনালোকে কেইডাল পাইছিল গছৰ পুলি আপোনালোকে এডালহে পাইছিল কিন্তু আপোনালোকে ফটো কেইখন উঠিব লগা হৈছে ফটো আপোনালোকে উঠিব লগা হৈছে দুখন কিন্তু খেলিমেলিবোৰ তাৰ পৰাই আৰম্ভ
তাৰ পৰাই খেলি মেলিবোৰ আৰম্ভ গতিকে যিয়ে নহওক আহি থকা নিৰ্বাচনৰ এইখিনি সময়ত মই এটা কথাই ক'ব পাৰোঁ যে বিবেকবোৰ বিক্ৰী কৰি নিদিব কোনোবাই কিবা দিলেও আপোনালোকে ল'ব পাৰে কিন্তু এই বস্তুটো যে বিবেক বোলা বস্তু আছে নিজে চিন্তা কৰিব পৰা জানিব পৰা বুজিব পৰা শক্তিবোৰ যে আমাৰ আছে এই বস্তুটো চিন্তা চৰ্চা কৰিব পৰা শক্তিখিনি আপোনালোকে কিন্তু বিক্ৰী কৰি নিদিব যদি আপোনাৰ ওচৰত কোনোবা অজ্ঞাত ব্যক্তি আছে কোনোবাই যদি ভালকৈ নাজানেও এই বিষয়ে তেওঁলোকক জনাওক কোনোবাই যদি তেনেকুৱা কৰিও আছে কৰবাত যদি কাৰোবাক কিবা এইবোৰ হৈও আছে যদি এনেকুৱাবোৰ তেতিয়াহ'লে আপোনালোকে নিৰ্বাচনী আয়োগক জনাওক এনেকুৱা খেলি মেলিবোৰ কৰবাত হোৱা দেখা পালে আৰু যদি কোনোবা ব্যক্তিয়ে নাজানে কোনোবাই যদি তেনেকৈ প্ৰলোভনত প্ৰলোভিত হৈছেও সেইসকল ব্যক্তিকো আপোনালোকে গৈ কিনে আপোনালোকে বুজাব পাৰে যে এনেকুৱা নহয় এয়া আমাৰ অধিকাৰৰ কথা বুজাওক কোনেও কিনি ল'ব নোৱাৰে আমাক গতিকে মনৰ কথাখিনি ক'লোঁ আপোনালোকে কি ভাবে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে কিন্তু একেবাৰে নাপাহৰিব মনত ৰাখিব নেশ্যনেল ভোটাৰ ডে আছিল আমাৰ জানুৱাৰীৰ 25 তাৰিখে কিন্তু এতিয়া এইবোৰ কি হ'ব ধৰিছে সেয়া একমাত্ৰ ভগৱানেহে জানে বাকি আপোনালোকৰ মতামতবোৰ আপোনালোকে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব যদি আপোনালোকে কিবা ক'ব বিচাৰিছে যদি মই কোৱা কথাবোৰতো যদি কৰবাত কিবা খেলিমেলি হৈ আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব মই আপোনালোকৰ কমেণ্টলৈ অপেক্ষা কৰিম তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ যোৱাৰ আগত সদায় কোৱাৰ দৰে আপোনালোকক মই পুনৰ এবাৰ কওঁ যে পুনৰ লগ পাম ধন্যবাদ